স্বাগতম প্ৰিয় শ্ৰোতাসকল ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত আমি পাঠ কৰি আছো বাংলা ভাষাৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰা এখন উপন্যাস নাম মৃত্যু অভিজ্ঞতা মূল লেখক হুমায়ুন আহমেদ অনুবাদ কৰিছে ৰাজীৱ ফুকনে এয়া চতুৰ্থ অধ্যায় হকটা ৰুমৰ লেতেৰা টেবুলত মোৰ শৰীৰ চিত হৈ পৰি আছে গাত কোনো কাপোৰ নাই টেবুলৰ পৰা ফেনাইলৰ উগ্ৰ গোন্ধ আহিছে কোঠাটোত খিৰিকী আছে খিৰিকীত হালধীয়া ৰঙৰ পৰ্দা ওলমি আছে পৰ্দা লেতেৰা তাত কেইটামান ডাঙৰ ডাঙৰ নীলা ৰঙৰ মাখি পৰি আছে মাখিকেইটা কিছু সময় বহি থাকে অলপ উৰা উৰি কৰি আকৌ গৈ পৰ্দাত পৰে ঘৰৰ চাৰিখন দেৱালৰ এখনত চূণতেল লগোৱা তাত কোনোবাই অশ্লীল কথা লিখিছে যিয়ে কথাষাৰ লিখিছে সি নিজকে অন্ধকাৰত ৰাখিব খোজা নাই মহৎ বাণীষাৰৰ তলতেই সি লিখিছে ইটি জাছিম তলত তাৰ ফোন নম্বৰ কোঠাৰ ভিতৰত বহুত গৰম মুখত ৰুমাল লৈ থিয় হৈ থকা ডাক্তৰজন ঘামত তিতি গৈছে ডাক্তৰজন দেখিবলৈ ভাল মুখত ফ্ৰেঞ্চ কাট দাঢ়ি চকুত সোণালী ফ্ৰেমৰ চশমা ডাক্তৰজনে মাজে মাজে মূৰ তুলি চিলিং ফেনখনৰ পিনে চাইছে চিলিং ফেনখন সশব্দে ঘূৰি আছে অথচ বতাহ নাই টেবুলৰ কাষত কেঁচি আৰু চুৰি হাতত লৈ চুইপাৰটো ৰৈ আছে চুইপাৰটোৰ গাত কাপোৰ নাই ঘূৰ কৃষ্ণবৰ্ণৰ কটীয়া মানুহ তাৰ সৰ্বশৰীৰত ঘন নোম নিৰ্দেশৰ অপেক্ষাত ৰৈ আছে সি ডাক্তৰে ক'লে পেটটো কাটি কেৱল ষ্টমাক উলিওৱা ভিচেৰা হ'ব চুইপাৰে সুধিলে হাওঁফাওঁ কলিজা এইবোৰ উলিয়াব নালাগে ক'লোৱে দেখোন কেৱল ষ্টমাক ইমান কথা সুধি থাকা কিয় কাম শেষ কৰা গৰমত মৰিব ধৰিছোঁ চুইপাৰে কাম কৰাৰ সলনি ফেনৰ ছুইচটো অফ কৰি দিলে ডাক্তৰে ক্ৰুদ্ধ মাতেৰে ক'লে ফেন বন্ধ কৰিলা কিয় ফেন চলাই কাম কৰিব নোৱাৰি ধেমালি কৰিবলৈ আহিছা ফেন চলাই কাম কৰিব নোৱাৰি ফেন চলাই দিছোঁ কটাকটি আপুনিয়ে কৰক মই নাকাটো আৰু মোক চকু থিয় কৰি কথা নক'ব দেই কলা চুইপাৰে ৰঙা চকুক খাতিৰ নকৰে কাম নকৰা নকৰোঁ যাওক ৰিপৰ্ট কৰক মোৰ চাকৰি খাওক চাওঁ আপুনিও কিমান ডাঙৰ চাকৰি খাব পৰা মানুহ চুইপাৰটো দৰ্জাৰ পিনে গ'ল ডাক্তৰে শংকিত মাতেৰে ক'লে ঠিক আছে ফেন বন্ধ কৰিয়েই কাম কৰা অলপ কথাতে গৰম হৈ যোৱা কিয় হে চলন্ত ফেন বন্ধ হৈছে মাখিবোৰে পৰ্দা এৰি মোৰ মুখৰ চাৰিওফালে ঘূৰিব ধৰিছে কেতিয়া পৰিব ধৰিব পৰা নাই যিমানেই সময় গৈ আছে মোৰ ঠাণ্ডা বাঢ়ি গৈ আছে ঠাণ্ডাত শৰীৰ কঁপা নাই মোৰ শৰীৰ বোলা একো নাই শীতৰ অনুভূতি বাঢ়িছে একোবাৰ ঠাণ্ডা বতাহ আহিছে সেই বতাহ অলপ সময়ৰ কাৰণে স্থায়ী হয় তাৰ পিছতে হঠাতে কমি যায় ঠাণ্ডা হয়তো এই বতাহেই কঢ়িয়াই আনিছে কলা চুইপাৰটোৱে কটাকটি আৰম্ভ কৰিছে মোৰ চাবলৈ মন যোৱা নাই কিন্তু উপায় নাই চাবলগীয়া হৈছে দৃষ্টি আনফালে ঘূৰোৱাৰ ব্যৱস্থা এই জগতত নাই মাখিয়ে যেনেদৰে চাৰিওফালে দেখা পায় ময়ো দেখা পাইছোঁ ডাক্তৰে চকু জপাই খিৰিকীৰ হালধীয়া পৰ্দাখনৰ পিনে চাই আছিল তেওঁ হঠাতে এপলকৰ বাবে শটোলৈ চাই দৌৰি ওলাই গ'ল বাহিৰলৈ ডাক্তৰে পেটত হাত দি হকটা ৰুমৰ বাৰান্দাত বহি বমি কৰিছে আহা বেচেৰা কি জানো হ'ল মুহূৰ্তৰ বাবে মোৰ দৃষ্টি অস্পষ্ট হৈ পৰিল আৰু পুনৰ স্পষ্ট হ'ল মই অবাক সন্মুখত ডাঙৰ মামাৰ ফাৰ্মাচী এইমাত্ৰ ফাৰ্মাচী খুলিছে সৰু ল'ৰা এটাই মজিয়াত পানী ছটিয়াই ঝাৰু দি আছে ডাঙৰ মামা কাউণ্টাৰত বহি আছে তেওঁ ক'লে কাকত অহা নাই কাম কৰা ল'ৰাটোৱে ক'লে মই ওচৰতে থাকোঁতো কাকতখন দিয়াৰ লগে লগে খাই পেলাওঁ ডাঙৰ মামাই ক'লে চিধা প্ৰশ্ন কৰিছোঁ চিধা উত্তৰ দিবি অনবৰতে কেং কেং খেং খেং যা
তোৰ আজিৰ পৰা গ'ল চাকৰি। কাম কৰা ল'ৰাটোৱে ক'লে। চাকৰি গ'লে গ'ল। সি ঝাৰু মৰা শেষ কৰি ক'লে, চাহ আনো? আন। গাখীৰ দিয়া নে ৰঙা চাহ? ডাঙৰ মামাই বিৰক্ত হৈ ক'লে, মই কি ৰঙৰ চাহ খাওঁ তই নাজান? সদায় দেখোন ৰঙা চাহ আন। সুধিলি কিয়? ৰঙা চাহ নে গাখীৰ দিয়া চাহ? সদায় ৰঙা চাহ খালেও আজি গাখীৰ দিয়া চাহ খাবলৈ মন যাব পাৰে, সেইকাৰণে সুধিছোঁ। তোৰ চাকৰি গ'ল, দৰমহা ল আৰু যা। আপোনাক চাহ তাহ দি গৈ আছোঁ। কাম কৰা ল'ৰাটো ওলাই যোৱাৰ লগে লগেই ফোনটো বাজিবলৈ আৰম্ভ কৰিলে। মই গম পাইছোঁ কাদেৰে ফোন কৰিছে। সি মোৰ মৃত্যু সংবাদ দিবলৈ আৰম্ভ কৰিছে। এইটো তাৰ প্ৰথম ফোন। জীৱিত মানুহৰ টেলিপেথিক ক্ষমতা নাই, মৃত মানুহৰ আছে। চবৰেই আছেনে নাই নাজানো, মোৰ কিন্তু আছে। মই ডাঙৰ মামা আৰু কাদেৰৰ কথোপকথনত মন দিলোঁ। হতভম্ব হৈ ডাঙৰ মামাই ক'লে, কেতিয়া ঢুকাল? যোৱা ৰাতি। ডেড বডি কি হস্পিটেলতে আছে? নাই, গাঁৱৰ ঘৰলৈ ৰাওনা হৈছে। কেতিয়া ৰাওনা হৈছে? ৰাতিপুৱা 7টাত। মই একো গমেই নাপাওঁ। ডেড বডি গাঁৱৰ ঘৰলৈ পঠাইয়ে দিলে। ৰুবিনা ক'ত? তেওঁ জিৰাইছে। জিৰাইছে মানে কি? শোৱনি কোঠাৰ দৰ্জা বন্ধ কৰি সোমাই আছে। ৰুবিনাক ফোন দে। কেনেকৈ দিওঁ? দৰ্জা বন্ধ। দৰ্জা ভাং, কোঠাৰৰে দৰ্জা দুফাল কৰ। কি কয়? হাৰামজাদা, গৰু, শুনা নাই কি কৈছোঁ? কোঠাৰেৰে দৰ্জা ভাং। সেই বুলি কৈয়েই তেওঁ ঘপককৈ উঠিল আৰু লগে লগেই বুকুত হাত থৈ মাটিত পৰি গ'ল। হাৰ্ট এটেক আহিছে নিশ্চয়। মুখেৰে অস্পষ্ট গুঁ গুঁ শব্দ কৰিছে। অত্যন্ত বিপজ্জনক পৰিস্থিতি। মই কেৱল চাই আছোঁ, সহায় কৰিব পৰা নাই। মই অবজাৰ্ভাৰ। কোৱাণ্টাম ফিজিক্সৰ ক্লাছত ছাত্ৰবিলাকে অবজাৰ্ভাৰ মানে কি সেইটো বহুতবাৰ পঢ়িছে। অবজাৰ্ভাৰ হৈছে এনে এজন যাৰ উপস্থিতি অবিহনে কোনো ঘটনা নঘটে, বা ঘটনা ঘটিবনে নাই সেয়া অবজাৰ্ভাৰৰ ওপৰত নিৰ্ভৰ কৰে। ধৰি লোৱা হ'ল আকাশত পূৰ্ণিমাৰ জোন। জোনৰ কাষতেই এটুকুৰা ডাঙৰ ডাৱৰ। কোৱাণ্টাম মেকানিক্সে কৈছে আকাশৰ জোনটো একে সময়তে ডাৱৰে ঢকা আৰু একে সময়তে ডাৱৰ মুক্ত। এজন অবজাৰ্ভাৰে যেতিয়া জোনটোলৈ চাব তেতিয়াহে কেৱল নিৰ্ধাৰিত হ'ব জোনটো ডাৱৰমুক্ত নে ডাৱৰে ঢকা। প্ৰথম দিনাখন যেতিয়া এই বক্তৃতাটো দিছিলোঁ তেতিয়া এজনী ছাত্ৰীয়ে ভয়ে ভয়ে কৈছিল, ছাৰ, গোটেই কথাটো ভিত্তিহীন যেন লাগিছে। মই ক'লোঁ, কোৱাণ্টাম ফিজিক্স হ'ল সম্ভাৱনাৰ জগত। তাত এই পৃথিৱী, গ্ৰহ, নক্ষত্ৰ, আনকি গেলেক্সিও ভিত্তিহীন হোৱাৰ সম্ভাৱনা আছে। সম্ভাৱনা যে একেবাৰে নাই তেনেকুৱা নহয়। মই এতিয়া কোৱাণ্টাম মেকানিক্সৰ অবজাৰ্ভাৰ। আশে পাশে ঘটা সকলো কাৰ্যকলাপ কেৱল চাম। কাৰ্যকলাপত ভাগ ল'ব নোৱাৰিম। ডাঙৰ মামা মজিয়াত কাটি হৈ পৰি আছে। পঢ়াৰ সময়ত কাঠৰ চকীত উবুৰি খাই পৰাত তেওঁৰ থুতুৰি ফালি গৈছে। তাৰ পৰা তেজ ওলাইছে। অলপ আগলৈকে তেওঁ মুখেৰে গুঁ গুঁ শব্দ কৰি আছিল। এতিয়া তাকো নাই। তেওঁক সোনকালে হস্পিটেললৈ নিয়া দৰকাৰ। কোনে নিব? মই কোৱাণ্টাম মেকানিক্সৰ কেৱল অবজাৰ্ভাৰ। মোৰ কাম কেৱল চোৱা। কাম কৰা ল'ৰাটো উভতিছে। তাৰ হাতত চাহৰ কাপ, কাষলতিৰ তলত বাতৰি কাকত। এই বাতৰি কাকতখন সি কিনি আনিছে। ল'ৰাটোৱে ডাঙৰ মামাৰ স্বভাৱটো ভালকৈ জানে। তেওঁ চাহৰ কাপত চুমুক নিদিয়াকৈ বাতৰি কাকত পঢ়িব নোৱাৰে। কাউণ্টাৰত চাহৰ কাপ আৰু বাতৰি কাকত থৈ সি ক'লে, ক'লৈ গ'ল? কৈয়ে সি ঝাৰুপাত লৈ ফাৰ্মাচীৰ পিছফালে গ'ল। তাত আন এটা সৰু ৰুম আছে। কেতিয়াবা কেতিয়াবা এইটো ৰুমত শুই মামাই জিৰায়। ল'ৰাটোৱে তেতিয়া মামাৰ ভৰি পিটিকি দিয়ে। ফাৰ্মাচীৰ পিছফালৰ ৰুমটোত ঝাৰু দি থকা হৈছে। তাৰ শব্দ মই শুনিছোঁ। যিয়ে ঝাৰু দি আছে সি এতিয়া মোৰ চকুৰ আঁৰত।
চকুৰ আঁৰত কথাটো ঠিক নহ'ল। চকুৱে নাই, গতিকে চকুৰ আঁৰত মানে কেনেকুৱা কথা? পুৰণা স্মৃতি কিছুমান কেতিয়াবা কেতিয়াবা থাকি যায়। আমি এতিয়াও কওঁ, বাল্বটো ধপককৈ নুমাই গ'ল। আগৰ দিনত চাকি জ্বলোৱা হৈছিল। চাকি নুমালে ধপককৈ শব্দ হৈছিল। সেই ধপ শব্দটো এতিয়াও আমাৰ স্মৃতিত থাকি গ'ল। গতিকে আমি কওঁ, বাল্বটো ধপকৈ নুমাই গৈছে। জীৱিত মানুহৰ স্মৃতি সংৰক্ষণ হৈ থাকে মস্তিষ্কত। এজন মৃত ব্যক্তিৰ স্মৃতি কেনেদৰে সংৰক্ষিত হয়? মোৰ স্মৃতি এতিয়া ক'ত হৈ আছে? কাম কৰা ল'ৰাটোৱে ঝাৰু দি উভতি আহিল। সি পুনৰ ক'লে, মানুহটো গ'ল গলৈ? চাহ ঠাণ্ডা হৈ গৈছে। হকাৰজন আহিল কাকত দিবলৈ। সি বাহিৰৰ পৰা কাকতখন দলিয়াই থৈ যাব খোজোতেই ল'ৰাটোৱে ক'লে, ইমান দেৰিকৈ কাকত দিলে আমি কাকত নাৰাখোঁ। ছাৰক ৰাতিপুৱাই কাকত লাগে। আজিৰ পৰা কাকত বন্ধ। নগদ পইচা দি কাকত কিনি আনিম। মামাৰ কাম কৰা ল'ৰাটোৱে কাকতখন ভাঁজ কৰি কাউণ্টাৰত থ'বলৈ গ'ল। অলপ উকি মাৰিলেই সি মামাক দেখিব। এনেকুৱা লাগিছে সি উকি মাৰিব। মামা বাৰু ঢুকাল নেকি? কোৱাণ্টাম সূত্ৰমতে মামা এতিয়া শ্ৰোডিংগাৰৰ মেকুৰী। একে সময়তে জীৱিত তথা মৃত। কাম কৰা ল'ৰাটোৱে উকি মাৰি চোৱাৰ পিছতহে বিষয়টোৰ মীমাংসা হ'ব। তেতিয়া মামাই কোনোবা এটা ৰিয়েলিটি গ্ৰহণ কৰিব। মৃত ৰিয়েলিটি অথবা জীৱিত ৰিয়েলিটি। কাম কৰা ল'ৰাটোৱে কাকতখন ভাঁজ কৰি থৈ চাহকাপ লৈ গুচি গ'ল। বোধহয় দোকানত চাহকাপ ঘূৰাই দিবলৈ গৈছে। বাৰু, মই কি নিজে নিজে মামাৰ ফাৰ্মাচীলৈ আহিছোঁ, নে মোক কোনোবাই ইয়ালৈ লৈ আহিছে? মোক কিবা বুজাবলৈ চেষ্টা কৰিছে নেকি? সেই কোনোবাজন কোন? এ ডিভাইন অবজাৰ্ভাৰ, পবিত্ৰ দৰ্শক, যি সকলো চাই থাকে। মৰ্গৰ খিৰিকীত পৰি থকা মাখি চাই থাকে। মৰাশৰ নাড়ী-ভুৰি কটা চাই থাকে। হেফা ফাৰ্মাচীৰ মালিকক মজিয়াত কেঁকুৰা লাগি পৰি থকা চাই থাকে। তেওঁ যে অকল নিজে চাই তেনেকুৱাও নহয়, আনকো দেখুৱাই। মই এই দৃশ্যটো চাব খোজা নাই, অথচ মই চাবলগীয়া হৈছে। ক্লাছৰ এটা বক্তৃতাত কৈছিলোঁ, একেজন মানুহ একেটা সময়তে দুঠাইত থকা সম্ভৱ নহয়। কিন্তু ইলেক্ট্ৰন যে থাকিব পাৰে, সেয়া গণিতৰ মাধ্যমেৰে তোমালোকক বুজোৱা হৈছে। তোমাৰ দেহৰ এটা ইলেক্ট্ৰন চন্দ্ৰ বা মঙল গ্ৰহতো পোৱাৰ সম্ভাৱনা আছে। ছাত্ৰৰ মাজৰে এজনে শব্দ কৰি হাঁহি নিজকে চম্ভালি লৈ ছিৰিয়াছ হৈ গ'ল। মই তালৈ চাই ক'লোঁ, আধুনিক পদাৰ্থবিজ্ঞান দিনক দিনে ব্লেক মেজিকৰ পিনে গতি কৰিব ধৰিছে। আজিকালি পেৰেলেল ৱৰ্ল্ডৰ কথা কোৱা হয়, মাল্টিভাৰ্ছৰ কথা কোৱা হয়। তোমাৰ নাম কি? সি ভয়ে ভয়ে ক'লে, সুমন। মই ক'লোঁ, সুমন? ঠিক তোমাৰ দৰেই এজন, তাৰ নামো সুমন। এই মুহূৰ্তত অন্য এখন জগতত দেখিবলৈ ঠিক মোৰ দৰেই মানুহ এজনৰ পিনে চাই আছে। পাৰ্থক্য মাত্ৰ এটাই, তুমি ইয়াত চশমা পিন্ধি আছা, তাত হয়তো তোমাৰ চকুত চশমা নাই। দুটা ৰিয়েলিটি, এটাত তোমাৰ চকু ভাল, আনটোত চকু বেয়া। তোমাৰ অসীম সংখ্যক ৰিয়েলিটি লৈ অসীম সংখ্যক জগত বহমান। বিশ্বাস হৈছে? বুজি পোৱা নাই ছাৰ, মূৰৰ ওপৰেৰে গৈছে। মই কিমান সময় স্মৃতিৰ ৰোমন্থনত বিভোৰ হৈ আছিলোঁ ক'ব নোৱাৰোঁ। হঠাৎ স্মৃতিৰ পৰা ওলাই আহিলোঁ। এতিয়া আৰু মই ডাঙৰ মামা হেফা ফাৰ্মাচীত নাই। আছোঁ মোৰ গাঁৱৰ ঘৰত, কলমাকান্দাত। দূৰৈৰ ক'ৰবাত মাইক বাজিছে। অস্পষ্টভাৱে মাইকৰ শব্দ শুনা গৈছে। এটি বিশেষ ঘোষণা। কলমাকান্দাৰ কৃতি সন্তান বিশ্ববিদ্যালয়ৰ প্ৰফেচৰ ইফতিখাৰ ইছলাম ডাঙৰীয়া যোৱা ৰাতি ঢুকাইছে। আজি কিছু সময় পিছত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া ঈদগাহ কবৰখানাত অনুষ্ঠিত হ'ব। সকলোকে তালৈ দলে বলে আহিবলৈ আহ্বান জনোৱা হ'ল। এটি বিশেষ ঘোষণা। কমলাকান্দাৰ কৃতি সন্তান। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ডলৈ অপেক্ষা কৰক। ধন্যবাদ।